গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ? ভালনে? মোৰ বৰ্তমান ভালেই। এইকেইদিন যে ইমান বতাহ বৰষুণ ন আৰু ঠাণ্ডাও পৰিছে বহুত, সেইকাৰণে চুৱেটাৰ পিন্ধি লৈছোঁ। আপোনালোকক যে দেখাইছিলোঁ আগৰ ভিডিঅ'ত দহা কাম কাজ, দহাৰ নীতি নিয়ম, দহদিনীয়া দহা আৰু আজি আছে কাজ দহা। আপোনালোকৰ সেইফালে কি বুলি কয়? আমাৰ এইফালে কাজ দহা বুলি কয়, যিটো দহদিনীয়া দহাৰ পাছত কৰে, ৰাইজক ভোজ দিয়ে। এইটো আমাৰ কাজ দহা বুলি কয়। আপোনালোকৰ সেইফালেনো কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আৰু মই তাত যাবৰ কাৰণে ৰেডি হৈ ল'লোঁ। এয়া লুক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আপোনালোককো দেখামগৈ, ব'লক এতিয়া আমি তালৈ যাওঁ। এয়া মই মামাৰ লগতে ওলাই গৈছোঁ দহালৈ বুলি। এয়া প্ৰথমে সমাজখন পাতি লৈছে আৰু এইফালে আলহীৰ কাৰণে খোৱা ৰেডি কৰিছে, কাৰণ আলহীবিলাক আহি সোনকালে ঘূৰি যাব লগা হোৱা কাৰণে এইফালে আগতীয়াকৈ ৰেডি কৰি আছে, কাৰণ সমাজত অলপ দেৰি হয়। এইফালে সমাজৰ কাৰণে ৰেডি কৰি থৈছে। এতিয়া লাহেকৈ ভকতবিলাক আহি বনাবলৈ আৰম্ভ কৰিব। সেইফালে মাংস কাটি আছে। এয়া আমি সকলোৱে আলহী অতিথি গাঁৱৰ ৰাইজক চাহ দিবলৈ আমি চাহৰ যোগান ধৰি আছোঁ। এইফালে প্ৰসাদ দিলে আৰু এইফালে সমাজত খোৱা লোৱা আৰম্ভ হৈ গ'ল। আৰু শেষত আমি ইয়াত আটাইবোৰে বহি আছোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানে ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব।